আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কাৰ্যকৰ্তা কিছুমান আমি ইয়াত আহিছোঁ। এই অঞ্চলটোৰ নাম হ'ল দকনীয়া ৰিজাৰ্ভ। এই ৰিজাৰ্ভটোত প্ৰায় 22,000 বিঘা মাটি আছে, কিন্তু দুখৰ বিষয় এই 22,000 বিঘাৰ অধিক অংশ মাটিয়ে কিছুমান সন্দেহযুক্ত লোকে দখল কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল দৰং জিলাৰ পৰা কিছুমান পৰিচয়বিহীন সন্দেহযুক্ত লোক আহি এই অঞ্চলত দখল কৰিছে, বেদখল কৰিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই বেদখলকাৰীসমূহক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে, কাৰণ এই মাটিখিনি হ'ল গো বা ম'হ চৰণীয়া হিচাপে প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দিনতে এই মাটিখিনি আবণ্টন দিছিলে। কিন্তু এতিয়া এই সন্দেহযুক্ত লোকসকলৰ কাৰণে, গো বা ম'হ চৰণীয় লোকসকলৰ কাৰণে এক ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াতে বিভিন্ন অঞ্চলৰ, অকল যে দৰঙৰ পৰা আহিছে সেইটো নহয়, বিভিন্ন অঞ্চলৰ পৰা ক'ৰ পৰা আহিছে আমি পৰিচয় নাজানো আচলতে চবৰে। মানে আহি পেলাই ইয়াতে নিজে নিজাকে ঘৰ বনাইছে, খেতি কৰিছে, আৰু কিছুমানে ইমান দূৰৰ পৰা আহি কেনেকৈ মানে কম দিনৰ ভিতৰতে ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিছে, এইটো মানে এটা ডাঙৰ প্ৰশ্ন। সন্দেহ কৰিছোঁ তেওঁলোকৰ লগত কোনোবা মানে বিশেষ চক্ৰ এটা জড়িত হৈ আছে, নহ'লে দৰঙৰ পৰা আহি আমাৰ স্থানীয় লোকে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰোঁতে আমি কিমান নীতি নিয়মৰ মাজেৰে যাব লাগে, কিন্তু দৰঙৰ পৰা বা অইন ক'ৰবাৰ পৰা আহি মানে কম সময়ৰ ভিতৰত কিদৰে তেওঁলোকে ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰে আমাৰ সন্দেহ হৈছে। আৰু যদি ইয়াত কোনোবা দুষ্ট চক্ৰ জড়িত নহয় তেনেহ'লে এইবিলাক মানুহে কেতিয়াও ভোটাৰ লিষ্টত নিজৰ নাম সন্নিৱিষ্ট কৰিব নোৱাৰিলে হয়। হয়, আমাৰ যিখিনি গো ম'হ চৰণীয় লোক আছিল তেওঁলোকে নিজৰ গো ম'হ ইয়াতে মানে ৰাখিছিলে। আমাৰ মানুহে কিছুমানে ইয়াতে পাম কৰি ইয়াতে আছিলে, মানে এই জীৱ জন্তুবোৰক আমাৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে বা খেতি বাতি কৰিছিলে। তেওঁলোকে চৰকাৰী ভূমিৰ কোনো অনিষ্ট কৰা নাছিল, তেওঁলোকে বেদখল কৰা নাছিলে, তাৰ সুবিধাটোহে লৈছিলে, কিন্তু বেদখল কৰা নাছিলে। কিন্তু এতিয়া কথা হ'ল কি, ইয়াতে আমাৰ স্থানীয় লোকসকলে এই কামটো কৰিব নোৱাৰা হৈছে, কাৰণ তেওঁলোকৰ প্ৰতি ভাবুকি এইকাৰণে আছে ইয়াত গৰু ম'হ এইবিলাক চুৰি হয়। আচৰিত কথা। কিছুদিন আগতে ইয়াত এটা মহক আঘাতো কৰিছিলে। হয়, এটাটো বিচাৰি পোৱা নাই মহে, আৰু এটাকতো আঘাত কৰিছে। গতিকে তেনেকুৱা কিছুমান ভাবুকি অহাৰ লগে লগে আমাৰ মানুহবিলাকে ইয়াত আহিব নোৱাৰা হৈছে, আৰু সেইকাৰণে আমাৰ থলুৱা লোকসকলে কপালত হাত দিব লগাইছে, কাৰণ তেওঁলোকৰ ঠাই নাই। যিবিলাক ঠাই আছে সেইবিলাকতো খেতি কৰে, আৰু এনেকুৱা ঠাই যেতিয়া নহ'ব তেওঁলোকে এইবোৰ বিক্ৰী কৰিবলগীয়া অৱস্থা নাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি ধন্যবাদ জনাইছোঁ, তেওঁ মানে যি হিচাপে পদক্ষেপ গ্ৰহণ কৰিছে আমি শলাগিব লাগিব। কিন্তু আজিৰ এই মানে আপোনালোকৰ জৰিয়তে আমি তেওঁৰ দৃষ্টিগোচৰ কৰিলোঁ, এই ঠাইখিনিও যাতে তেওঁ অতি শীঘ্ৰে কম দিনৰ ভিতৰত যাতে বেদখলৰ পৰা মুক্ত কৰে।